নমস্কাৰ সকলোকে এইটো ভিডিঅ'ত আজি আমি আলোচনা কৰিম ক্লাছ 8ৰ অসমীয়া পাঠ্যপুথিত থকা 10 নম্বৰ পাঠ পৰীক্ষিতৰ বহ্মসাপ এই পাঠৰ অন্তৰ্গত তোমালোকৰ ক্ৰিয়াকলাপত থকা যিমানখিনি প্ৰশ্ন উত্তৰ আছে গোটেইখিনি আমি সুন্দৰকৈ লিখি দিছো আৰু ভিডিঅ'ৰ যোগেদি আলোচনা কৰিম সো ষ্টুডেন্টস তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ প্ৰশ্নবোৰ গোটেইখিনি তোমালোকক দাগ দি দিয়া হ'ব আৰু প্ৰশ্নৰ উত্তৰবোৰ অতি চুটিকৈ আৰু সহজ ভাষাত বুজি পোৱাকৈ সোনকালে পঢ়িব পৰাকৈ তোমালোকক উত্তৰবোৰ লিখি দিয়া হৈছে তোমালোকে দেখা পাইছা উত্তৰবোৰ সো তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা বলাই দিয়া আমি আৰম্ভ কৰো তোমালোকৰ ক্ৰিয়াকলাপৰ প্ৰথমত দিয়া আছে ক পাঠ ভিত্তিক ক্ৰিয়া তাৰে 1 নম্বৰত আছে তলৰ বাক্যকেইটা পঢ়া আৰু উত্তৰ দিয়া এনেকৈ ক নম্বৰত এটা বাক্য দিয়া আছে এই বাক্যটো পঢ়ি তলত এই প্ৰশ্নবোৰৰ উত্তৰ দিব লাগিব যেনেকৈ ইয়াত তিনিটা প্ৰশ্ন দিছে এনেকৈ উত্তৰ দিব লাগিব সো আমি এতিয়া উত্তৰবোৰ চাম ঠিক আছে ক নম্বৰত কি দিছে দেখন্ত মুনি চক্ষু মুদি সমাধি কৰি আসন্ত এমন মুনিত তৃষ্ণায়ে আকুল হইয়া জল খুজিলা এই বাক্যশাৰীৰ ওপৰত ভিত্তি কৰি তলত তিনিটা প্ৰশ্ন দিয়া আছে উত্তৰ লিখিব লাগিব প্ৰথম প্ৰশ্ন হৈছে মুনিয়ে চকু মুদি কি কৰি আছিল ইয়াৰ উত্তৰ হ'ব মুনিয়ে চকু মুদি ধ্যান কৰি আছিল নেক্সট প্ৰশ্ন আছে মুনিজনৰ নাম কি উত্তৰ হ'ব মুনিজনৰ নাম সমীক মুনি আছিল এই প্ৰশ্নবোৰ ডাইৰেক্ট তোমালোকৰ পৰীক্ষাত আহিব এবাৰ তোমালোকে নিজৰ কিতাপখন লগত লৈ ক্লাছটো কৰিবা আৰু বহিত তোমালোকে উত্তৰবোৰ লিখি ৰাখিবা পিয়াহত আকুল হৈ কোনে মুনিক পানী খুজিছিল উত্তৰ হ'ব পিয়াহত আকুল হৈ পৰীক্ষিত ৰজায়ে মুনিক পানী খুজিছিল তাৰ পিছত তোমালোকৰ নেক্সট দিয়া আছে কি পাছেতান পুত্ৰ শৃংগী বাত্ৰা পায়া ক্ৰোধে সৱাল খবৰ আগতে বলন্ত আহ ৰজাৰ অন্যায় দেখো এই বাক্যশাৰীৰ ওপৰত ভিত্তি কৰি এতিয়া উত্তৰ কৰিব লাগিব কি খবৰ পাই মুনি পুত্ৰ শৃংগীৰ খং উঠিছিল উত্তৰ হ'ব ৰজা পৰীক্ষিতে ধ্যানত মগ্ন হৈ থকা সমীক মুনিক পানী বিচাৰতে মুনিয়ে তেওঁক অৱজ্ঞা কৰি বুলি ভাবি ৰজাই মুনিৰ ডিঙিত মৃত সাপ এডাল তুলি আনি আৰি দিয়াৰ খবৰ পাই মুনিপুত্ৰ শৃংগীৰ খং উঠিছিল নেক্সট আছে ৰজাই কি অন্যায় কৰাৰ কথা কৈছে উত্তৰ হ'ব ৰজাই ধ্যানত মগ্ন হৈ থকা মুনি এজনৰ গাত মৃত সাপ এডাল তুলি আনি আৰি দি অন্যায় কৰাৰ কথা কৈছে গ নম্বৰত দিয়া আছে আজি মই দণ্ডিব মোৰ বল দেখো এহি বুলি কৌশিকী জলত আশান্ত কৰি ৰজাক সপ্ত দিনত তক্ষকে দংশক বুলি সাপ দিলা এতিয়া এইটো শাৰীৰ ওপৰত ভিত্তি কৰি উত্তৰ কৰিব লাগিব তলত প্ৰশ্ন দিছে উক্ত কবিতা ভাষী কোনে কৈছিল আৰু কিয় কৈছিল ইয়াৰ উত্তৰ হ'ব উক্ত কবিতা ভাষী সমীক মুনিৰ পুত্ৰ শৃংগীয়ে কৈছিল যেতিয়া শৃংগীয়ে এই কথা জানিব পাৰিছিল যে ৰজা পৰীক্ষিতে সমীক মুনিৰ ভিত্তিত মৃত সাপ আৰি দিছিল তেতিয়া খঙত একো নাই হৈ শৃংগীয়ে এইদৰে কৈছিল নেক্সট প্ৰশ্ন আছে শৃংগীয়ে কৌশিকী জলত গা ধুই ৰজা কি বুলি অভিশাপ দিছিল উত্তৰ হ'ব শৃংগীয়ে কৌশিকী জলত গা ধুই ৰজাক 7 দিনৰ পাছত তক্ষক নামৰ সাপে দংশন কৰিব বুলি অভিশাপ দিছিল এইবোৰ প্ৰশ্ন তোমালোকে গোটেইকেইটা পঢ়িব লাগিব ইয়াৰ পৰা প্ৰশ্ন আহিব তোমালোকৰ নেক্সট দিয়া আছে আহ দুষ্ট পুত্ৰ কি অন্যায় কৰিলি এইটোৰ ওপৰত ভিত্তি কৰি ইয়াৰ এই প্ৰশ্নটাৰ উত্তৰ দিব লাগিব সমীক মুনিয়ে শৃংগীক দুষ্টপুত্ৰ বুলি কিয় কৈছিল আৰু কি অন্যায় কৰাৰ কথা কৈছিল উত্তৰ হ'ব সমীক মুনিয়ে পুত্ৰৰ মুখে ৰজা পৰীক্ষিতক অভিশাপ দিয়াৰ কথা জানিব পাৰি শৃংগীক দুষ্টপুত্ৰ বুলি কৈছিল আৰু ৰজাৰ অবিহনে যে ৰাজ্যৰ অৱস্থা বেয়ালৈ যাব আৰু চোৰ ডকাইতৰ উৎপাত বাঢ়িব সেই কথা পুত্ৰক কৈছিল তদুপৰি পৰীক্ষিত আছিল চক্ৰৱৰ্তী ৰজা গতিকে তেনে এজন ৰজাক অভিশাপ দি অন্যায় কৰাৰ কথা মুনিয়ে পুত্ৰক কৈছিল ঠিক আছে আশা কৰিছো তোমালোকে ক্লাছটো বুজি পাই আছা যদি তোমালোকে ক্লাছবোৰ বুজি পাই আছা তোমালোকে নিজৰ ডিস্ট্ৰিক্টটো কমেন্ট কৰি যাবা নেক্সট দিয়া আছে তোমালোকৰ মহা শ্ৰান্ত হইয়া আমাক জল খুজিলন্ত আংক কেনে সাপ দিলি ই পাপৰ আন প্ৰায়শ্চিত্ত নেদেখি কৃষ্ণক প্ৰাৰ্থন্ত
এই বাক্যশাৰীৰ ওপৰত ভিত্তি কৰি উত্তৰ কৰিব লাগিব এইটো প্ৰশ্নৰ শৃংগীয়ে ৰজাক অভিশাপ দি পাপ কৰাৰ বাবে সমীক মুনিয়ে ভগৱান কৃষ্ণৰ ওচৰত কি বুলি প্ৰাৰ্থনা কৰিছিল উত্তৰ হ'ব শৃংগীয়ে ৰজাক অভিশাপ দি পাপ কৰাৰ বাবে সমীক মুনিয়ে ভগৱান কৃষ্ণৰ ওচৰত পুত্ৰৰ পাপৰ প্ৰায়শ্চিত্ত বিচাৰি প্ৰাৰ্থনা কৰিছিল যাতে ৰজা পৰীক্ষিতক তেওঁৰ পুত্ৰ শৃংগীয়ে দিয়া পাপৰ খণ্ডন নিয়াব পাৰে আৰু ৰাজ্যখনক এক ভয়ংকৰ বিপদৰ পৰা ৰক্ষা কৰিব পাৰে এতিয়া হল তোমালোকৰ 2 নম্বৰত তোমালোকৰ কি দিছে উত্তৰ দিয়া তলত প্ৰশ্ন দিয়া আছে উত্তৰ দিব লাগিব ক নম্বৰ প্ৰশ্ন পৰীক্ষিত ৰজাৰ মৃত্যু হলে ৰাজ্যত কি সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি সমীক মুনিয়ে পুতেকক কৈছিল ভেৰি ইম্পৰ্টেন্ট মই তোমালোকক কৈছিলো যে জনবৰ পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ মই তোমালোকক কৈ যাম দাগ দি লবা তোমালোকে এই 2 নম্বৰৰ ক নম্বৰ প্ৰশ্নটো খুবেই ইম্পৰ্টেন্ট হয় উত্তৰ হ'ব পৰীক্ষিত ৰজাৰ মৃত্যু হলে ৰাজ্যত চোৰ ডকাইতৰ উৎপাত বাঢ়িব ৰাজ্যখন বিয়াৰ ফাললৈ যাব আৰু চাৰিওফালে এক অৰাজক পৰিস্থিতিৰ সৃষ্টি হ'ব আৰু ৰাজ্যত অশান্তিৰ সৃষ্টি হ'ব এক নম্বৰ প্ৰশ্নটো তোমালোকে পঢ়ি ল'বা এইটো ইম্পৰ্টেন্ট আছে সমীক মুনিৰ মহত্ব কেনেকৈ প্ৰকাশ পাইছে লিখা উত্তৰ হ'ব সমীক মুনিয়ে তেখেতৰ পুত্ৰ শৃংগীয়ে খঙত একো নাই হৈ ৰজা পৰীক্ষিতক 7 দিনৰ ভিতৰত তক্ষক সাপে দংশন কৰিব বুলি অভিশাপ দিছিল এই কথা গম পাই সমীক মুনিয়ে যথেষ্ট বেজাৰ পাইছিল আৰু নিজ পুত্ৰক কৈছিল যে হেৰৌ দুষ্ট পুত্ৰ কি অন্যায় কৰিলি লগতে ৰজা পৰীক্ষিত নহলে দেশ তথা দেশবাসী কেনে ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব সেই কথা বুজাই কৈছিল আৰু নিজ পুত্ৰৰ ৰজা পৰীক্ষিতৰ প্ৰতি দিয়া এই অভিশাপ খণ্ডন নিয়াবলৈ ঈশ্বৰ স্তুতিবৰ্তি হৈছিল ইয়াৰ দ্বাৰাই সমীক মুনিৰ মহত্বৰ কথা প্ৰকাশ পাইছে যে তেওঁ নিজৰ অপমান অথবা অন্যায়ৰ কথা চিন্তা নকৰি দেশ তথা দেশৰ বাবে চিন্তা কৰিছিল ঠিক আছে এতিয়া তোমালোকৰ 3 নম্বৰত দিয়া আছে 3 নম্বৰত দিছে পৰীক্ষিত ব্ৰহ্মসাপ নামৰ পাঠৰ পৰা তুলি দিয়া বাক্যকেইটা আধুনিক অসমীয়া গদ্য ৰূপত লিখা তোমালোকৰ এই পাঠৰ পৰা কিছুমান বাক্য উঠাই দিয়া হৈছে যেনেকৈ এইটো একদিনা পৰীক্ষিত ৰজাত ধনুখৰ ধৰি মিনিগয়া কৰিতে বনক গৈল এই বাক্যশাৰীৰ আধুনিক ৰূপ লিখিব লাগিব আধুনিক অসমীয়া গদ্য ৰূপত লিখিব লাগিব এইটো হল তোমালোকৰ পুৰণি ৰূপ এই বাক্যটোৰ আধুনিক ৰূপ লিখিব লাগিব এইটো হল তোমালোকৰ প্ৰশ্ন পুৰণি অসমীয়া ৰূপ আমি উত্তৰত কি কৰিব লাগিব আধুনিক অসমীয়া ৰূপ লিখিব লাগিব এইটো হল তোমালোকৰ উত্তৰ এই কথাখিনি আধুনিকত লিখিলে এনেকৈ লিখিব লাগিব যেনেকৈ একদিনা হ'ব কি এদিন পৰীক্ষিত ৰজা ৰজাই ধনুখৰ ধৰি ধনুখৰ লৈ মিৰিগয়া কৰিতে বনক গৈলা পশু শিকাৰ কৰিবলৈ বনলৈ গৈছিল এই শাৰী হল তোমালোকৰ পুৰণি অসমীয়াৰ ৰূপ আৰু ইয়াৰ উত্তৰ হল এইটো আধুনিক অসমীয়াৰ ৰূপ সো এইটো হল তোমালোকৰ প্ৰশ্ন নেক্সট আছে তোমালোকৰ কি নেক্সট এইটো আছে পুৰণি অসমীয়া ৰূপ মিৰিকক খেদি খুদায়ে তৃষ্ণায়ে শ্ৰান্ত হইলা ইয়াৰ আধুনিক ৰূপ কি হ'ব হৰিণা খেদি খেদি ভোকে পিয়াহে ক্লান্ত হৈছিল নেক্সট কি দিয়া আছে তোমালোকৰ পুৰণি অসমীয়া ৰূপ কি আছে এহি বুলি মৰা সৰ্প ধনুৰ আগে আনি মুনিৰ গলত দিয়া গৃহক গৈলা ইয়াৰ আধুনিক ৰূপ লিখিলে কি হ'ব ইয়াৰ আধুনিক ৰূপ লিখিলে হ'ব এই বুলি মৰা সাপ এডাল ধনুৰ আগেৰে তুলি আনি মুনিৰ ডিঙিত আৰি দি ঘৰলৈ গল নেক্সট দিয়া আছে তোমালোকৰ পাছে শৃংগী ৰজাক খাপিবাৰ কথা কহিলা ইয়াৰ আধুনিক ৰূপ লিখিলে কি হ'ব ইয়াৰ উত্তৰ হ'ব পাছত শৃংগীয়ে ৰজাক খাপ দিয়াৰ কথা ক'লে তাৰ পিছত নেক্সট দিয়া আছে পুৰণি অসমীয়া ৰূপ কি আছে মহা ধৰ্মপৰ আৰু হৰিভক্ত মহাশ্ৰান্ত হইয়া আমাত জল খুজিলন্ত ইয়াৰ আধুনিক ৰূপ কি হ'ব অতিকৈ ধৰ্মপৰায়ণ আৰু হৰিভক্ত ভাগৰত ক্লান্ত হৈ আমাক পানী খুজিছিল তাৰ পিছত নেক্সট কি আছে জাত সাধু হৱে পৰৰ দুধ খেখে দুখী হইয়া আপোনাৰ দুখ নুগুণে ইয়াৰ অসমীয়া আধুনিক ৰূপ কি হ'ব যিমানবোৰ সাধু আছে সেই সকলে পৰৰ দুখত দুখী হৈ নিজৰ দুখৰ কথা নাভাবে এতিয়া তোমালোকৰ 4 নম্বৰত দিয়া আছে ব্যাখ্যা কৰা দুটা দিয়া আছে দুটাই তোমালোকে পঢ়িব লাগিব দুটাৰ পৰা এটা অহাৰ সম্ভাৱনা আছে ঠিক আছে তোমালোকে দুয়োটাই পঢ়ি ল'বা প্ৰথম ব্যাখ্যা দিয়া আছে দাস হইয়া খামিক অপকাৰ কৰে
ব্ৰাহ্মণ হৈ ক্ষত্ৰিয়ক ৰজা পাতিছে, সি কোন আমাক দ্ৰোহ কৰে? দুষ্টৰ নিয়ন্তা কৃষ্ণ বৈকুণ্ঠক গৈলে আৰা এতেকে অন্যায় কৰে। এই বাক্যশাৰীৰ ব্যাখ্যা কৰিব লাগে। উত্তৰ হ'ব, উক্ত কথাফাকি আমাৰ অসমীয়া পাঠ্যপুথি অংকুৰণ অষ্টম ভাগৰ পৰীক্ষিতৰ ব্ৰহ্মসাপ নামৰ পাঠৰ পৰা তুলি দিয়া হৈছে। ধ্যানত মগ্ন সমীক মুনি ৰজা পৰীক্ষিতে ডিঙিত মৰা সাপ আৰি দিয়া প্ৰসংগত এই বাক্যফাঁকিৰ অৱতাৰণা কৰা হৈছে। চক্ৰৱৰ্তী ৰজা পৰীক্ষিতে এদিন মৃগয়া চিকাৰলৈ গৈছিল আৰু চিকাৰ কৰি ঘূৰি ফুৰোতে তেওঁ ভোকে পিয়াহে ক্লান্ত হৈ সমীক মুনিৰ ওচৰত পানী বিচাৰিছিল। কিন্তু সেই সময়ত সমীক মুনিয়ে ধ্যানত মগ্ন হৈ থকাৰ বাবে ৰজা পৰীক্ষিতৰ কথা শুনা নাছিল আৰু সেই কথাতেই খং কৰি পৰীক্ষিতে মুনিয়ে তেওঁক অৱজ্ঞা কৰিছে বুলি ভাবি মুনিৰ ডিঙিত মৰা সাপ এডাল আৰি দি আঁতৰি গৈছিল। পাছত এই কথা মুনিৰ পুত্ৰ শৃংগীয়ে গম পাই উপৰোক্ত কবিতাফাঁকিৰ অৱতাৰণা কৰিছিল। শৃংগীয়ে এই কথাত যথেষ্ট আঘাত পাইছিল আৰু দাস হৈ নিজৰ স্বামীকে ৰজাই অপমান কৰে। যি ৰজাক ব্ৰাহ্মণসকলেই ৰজা পাতিলে সেই ৰজাই এতিয়া মুনিৰ ওপৰত অত্যাচাৰ চলাবলৈ আৰম্ভ কৰিছে। দুষ্টক দমন কৰি শ্ৰীকৃষ্ণই বৈকুণ্ঠলৈ কি গমন কৰিলে ৰজাৰ অন্যায় আৰম্ভ হৈ গ'ল। ২ নম্বৰ ব্যাখ্যা দিয়া আছে বা খ নম্বৰ ব্যাখ্যা, জাত সাধু হৈ পৰৰ দুখ শেষে দুখী হৈয়া আপোনাৰ দুখ নুগুণে। ইয়াৰ ব্যাখ্যা কৰিলে কি হ'ব উত্তৰত, উক্ত কবিতা ফাঁকি পৰীক্ষিতৰ ব্ৰহ্মসাপ নামৰ পাঠৰ পৰা তুলি দিয়া হৈছে। সমীক মুনিৰ পুত্ৰ শৃংগীয়ে ৰজা পৰীক্ষিতক অভিশাপ দিয়াৰ প্ৰসংগত উক্ত কবিতা ফাঁকি ব্যৱহাৰ কৰা হৈছে। সাধুসকলে যে সদায় পৰৰ দুখতে দুখী হয় আৰু নিজৰ দুখৰ কথা অকণো চিন্তা নকৰে, তাকে এই বাক্যফাঁকিৰ জৰিয়তে কোৱা হৈছে। ৰজা পৰীক্ষিতে চিকাৰলৈ যাওঁতে ধ্যানত বহি থকা সমীক মুনিক পানী বিচাৰিছিল। কিন্তু ধ্যানত থকা মুনিয়ে এই কথা গম পোৱা নাছিল যে ৰজাই এই কথাটোতে ক্ষুণ্ণ হৈ মুনিয়ে তেওঁক অৱজ্ঞা কৰিছে বুলি ভাবি ধনুৰ আগেৰে মৰা সাপ এডাল তুলি আনি মুনিৰ ডিঙিত আৰি দি আঁতৰি গৈছিল। এই কথা পিছত মুনিৰ পুত্ৰ শৃংগীয়ে গম পাই ৰজাই দেউতাকৰ প্ৰতি অন্যায় কৰিছে বুলি খঙত একো নাই হৈ ৰজাক অভিশাপ দিছিল। এই কথাটো সমীক মুনিয়ে গম পাই যথেষ্ট আঘাত পাইছিল আৰু পুত্ৰক গালি গালাজ পৰাৰ লগতে ৰজা অবিহনে ৰাজ্যত যে অশান্তিৰ সৃষ্টি হ'ব সেই কথাটো বুজাইছিল। লগতে ৰজা পৰীক্ষিতৰ সাপ খণ্ডন নিয়াবলৈ অন্য উপায় নেদেখি কৃষ্ণৰ স্তুতিত ব্ৰতী হৈছিল। গতিকে ইয়াৰ দ্বাৰাই মুনিৰ মহত্ব প্ৰকাশ পাইছে আৰু সেই প্ৰসংগতে কোৱা হৈছে যে সাধুসকলে পৰৰ দুখতেই দুখী হৈ জীৱন কটায় অথচ নিজৰ দুখৰ কথা একোকে চিন্তা নকৰে। ঠিক আছে, এতিয়া তোমালোকৰ 5 নম্বৰত দিয়া আছে, তলত দিয়া শব্দবিলাকৰ অৰ্থ, শব্দ সম্ভাৰ আৰু অভিধান চাই লিখিব লাগে। তলত কিছুমান শব্দ দিয়া আছে, সেইবোৰ কি লিখিব লাগে, অৰ্থ লিখিব লাগে, শব্দ সম্ভাৰ বা অভিধান চাই। মই তোমালোকক ডাইৰেক্ট উত্তৰ কৰি দিছোঁ, এইটো হ'ল শব্দ, ইয়াত কি কৰিব লাগিব, অৰ্থ লিখিব লাগিব। যেনেকৈ এইটো সমাধি, সমাধি হ'লে কি হ'ব, ধ্যান। ঠিক আছে, তৃষ্ণা, তৃষ্ণা হ'লে কি পিয়াহ বা হেঁপাহ, আকুল হ'লে বিবশ বা বিবুদ্ধি। তাৰপিছত তোমালোকৰ দণ্ডিব মানে শাস্তি দিব, কৌশিকী মানে কৌশিক বা কুশিক ঋষিৰ বংশজাত, আচান্ত মানে আসমান, তক্ষক মানে নাগলোকৰ এক প্ৰধান সৰ্প। তাৰপিছত আছে তোমালোকৰ খাও, সাপ মানে কি খাও, লোকৰ অশুভ খবৰ বাঞ্ছা। এতিয়া হ'ল তোমালোকৰ ক্ৰিয়াকলাপত থকা খ ভাষা অধ্যয়ন ব্যৱহাৰিক ব্যাকৰণ। 6 নম্বৰত দিয়া আছে, তলত দিয়া শব্দবোৰৰ বিপৰীত অৰ্থ প্ৰকাশ কৰা শব্দবোৰ পাঠত আছে, বিচাৰি উলিয়াই লিখা। উত্তৰ হ'ব, ৰজা হ'লে কি হ'ব, প্ৰজা, নিম্ন হ'লে উচ্চ, মানে বিপৰীত অৰ্থ লিখিব, বিপৰীত মানে ওলোটাটো। যেনেকৈ প্ৰজা হ'লে ৰজা হ'ব, নিম্ন হ'লে উচ্চ হ'ব, বিপৰীত হ'ল ওলোটা অৰ্থটো লিখিব লাগে। বা শান্ত হ'লে কি হ'ব, অশান্ত বা অস্থিৰ হ'ব। তাৰপিছত আছে কি, সুখ, সুখ হ'লে কি হ'ব, সুখৰ ওলোটা দুখ, প্ৰশংসাৰ ওলোটা কি হ'ব, নিন্দা, উপকাৰ, উপকাৰৰ বিপৰীত কি হ'ব, অপকাৰ, ন্যায়ৰ বিপৰীত কি হ'ব, অন্যায়, অসমৰ্থ হ'লে কি হ'ব, সমৰ্থ। তাৰপিছত দিয়া আছে, তলত দিয়া শব্দবোৰৰ অৰ্থ লিখি পাৰ্থক্য প্ৰকাশ হোৱাকৈ বাক্য ৰচনা কৰা।
তলত দুটাকৈ শব্দ দিয়া আছে যেনেকৈ এইটোও সাপ অলপ বানানটোৰ খেলিমেলি আছে কিন্তু তোমালোকে বাক্য লিখিব লাগিব যাতে পাৰ্থক্যটো প্ৰকাশ পায় ইয়াৰ এই শব্দত এইটোও সাপ কিন্তু এই দুটাৰ অৰ্থৰ পাৰ্থক্য কি আছে বাক্য এটা লিখি বুজাব লাগিব এইটো সাপেৰে বাক্য লিখিলে কি হ'ব প্ৰাচীন কালৰ ঋষি মুনিসকলৰ সাপ অতি ভয়ংকৰ আছিল অৰ্থাৎ এইটো হল সাপ আৰু এই সাপ মানে কি সাপে দংশন কৰাৰ ফলত লৰাজনৰ মৃত্যু হৈছিল ঠিক আছে তাৰ পিছত এটা দি আছে এইটোও হল টান কিন্তু এনেকৈ বাক্য লিখিব লাগিব যাতে পাৰ্থক্যটো বুজা যায় একমাত্ৰ পুতেকৰ প্ৰতি মাকৰ অতিশয় টান আৰু এইটো হলে কি হ'ব প্ৰশ্ন কাকত টান হোৱা বাবে এইবাৰৰ পৰীক্ষাত বেছি সংখ্যক ল'ৰা ছোৱালীয়ে অনুত্তীৰ্ণ হৈছিল নিশ্চয় তোমালোকে এই দুটা বাক্য পঢ়ি ইয়াৰ পাৰ্থক্যটো বুজি পাইছা ঠিক আছে নেক্সট দিয়া আছে হৰ আৰু হৰ মাৰি মৃগ শিকাৰ কৰাত ৰজাজন পাকৈত আছিল আৰু এইটো কি গাখীৰৰ খৰ খাবলৈ ভাল নিশ্চয় বুজা পাইছা তোমালোকে আৰু কি আছে হুত এইটো হল হুত কিন্তু দুয়োটাৰ অৰ্থত অলপ কি আছে পাৰ্থক্য আছে হুতে কৈছিল হৰিভক্তসকলে কোনোবাই অপকাৰ কৰিলেও তাৰ ওলটাই প্ৰতিশোধ নলয় আৰু এইটো শ্ৰীকৃষ্ণ অৰ্জুনৰ হুত আছিল 8 নম্বৰত দিয়া আছে শুদ্ধ উত্তৰটোত চিন দিয়া ঠিক আছে যেনেকৈ কৈছে কৃষ্ণ শব্দটোৰ এইটো যুক্তাক্ষৰটোৰ ভাঙিলে কি হ'ব ইয়াত চাৰিটাকে অপচন দিয়া আছে মই ডাইৰেক্ট শুদ্ধ উত্তৰটো লিখি দিছো চাৰিটাকে দিয়া আছে ডাইৰেক্ট মই গ নম্বৰ এনসাৰটো লিখি দিছো এইটো হল ইয়াৰ এনসাৰ ঠিক আছে তাৰ পিছত 9 নম্বৰত দিয়া আছে কি শ্ৰান্ত শব্দৰ স্ৰ যুক্তাক্ষৰ ভাঙিলে কি হ'ব এইটো হ'ব কাৰেক্ট এনসাৰ মই কাৰেক্ট এনসাৰটো উঠাই দিছো ইয়াত এনেকৈ চাৰিটাকৈ দিয়া আছে এনেকৈ চাৰিটা দিয়া আছে যোনটো শুদ্ধ হ'ব হেতু তোমালোকে বাছি উলিয়াব লাগিব মই কি কৰিছো ইয়াত ডাইৰেক্ট তোমালোকক শুদ্ধটো লিখি দিছো 10 নম্বৰত কি আছে 10 নম্বৰত আছে অবজ্ঞা শব্দৰ এইটো যুক্তাক্ষৰ ভাঙিলে কি হ'ব এইটো হ'ব শুদ্ধ উত্তৰ তাৰ পিছত 11 নম্বৰত আছে 11 নম্বৰত কি দিছে পাঠত তোমালোকে ৰজা পিতৃ ব্ৰাহ্মণ পুত্ৰ এই শব্দকেইটা পাইছা শব্দকেইটাৰ বিপৰীত লিংগ বুজোৱা শব্দ লিখা বিপৰীত লিংগ লিখিব লাগে যেনেকৈ পুৰুষ হলে মহিলা এইটো হল পুংলিংগ আৰু স্ত্ৰীলিংগ ৰজা হলে ৰাণী হ'ব পিতৃ মাতৃ ব্ৰাহ্মণ ব্ৰাহ্মণী পুত্ৰ কন্যা পুত্ৰী ঠিক আছে তাৰ পিছত এতিয়া তোমালোকৰ 12 নম্বৰত দিয়া আছে পাঠ্য পুৰণি অসমীয়া ভাষাত ব্যৱহাৰ হোৱা বৰ্তমান অতীত আৰু ভৱিষ্যৎ কালৰ ক্ৰিয়া পদকেইটা বাছি উলিয়াই লিখা ঠিক আছে উদাহৰণ যেনেকৈ বলন্ত ইয়াত কি কৈছে পাঠ্য তোমালোকে পঢ়িব লাগিব ভালকৈ মানে পুৰণি অসমীয়া ভাষাত ব্যৱহাৰ হোৱা বৰ্তমান অতীত আৰু ভৱিষ্যৎ কালৰ ক্ৰিয়া এই গোটেইকেইটা বস্তু উলিয়াব লাগিব যেনেকৈ উত্তৰ হ'ব কি হৈল গৈলা কৰিলা আচন্ত খুজিলা নামাতিলা কৰে কাদন্ত কহিলা কৰিলি খুজিলন্ত দিলি প্ৰাৰ্থন্ত নুগুনিলা নুগুনিলে এইকেইটা তাৰ পিছত তোমালোকৰ 13 নম্বৰত দি আছে পৰীক্ষিত ৰজাই সমীক মুনিৰ গলত মৰা সাপ আৰি দি ভুল কৰা নাছিল নে তোমাৰ মতামত ব্যক্ত কৰা এইটো তোমালোকে নিজে এবাৰ ট্ৰাই কৰি চাবা আৰু 14 নম্বৰ এইবোৰ ইমান ইম্পৰ্টেন্ট নহয় এইবোৰ তোমালোকে নিজে অলপ ভাবি নিজৰ সহপাঠীৰ লগত আলোচনা কৰাৰ চেষ্টা কৰিবা আশা কৰিছো তোমালোকে ক্লাছটো বুজি পাইছা ইয়াতে ক্লাছটো সামৰিছো ধন্যবাদ সকলোকে